বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমি যে বিজনেছ কোম্পানীৰ লগত যে কাম কৰি আছোঁ, কিমানটা ৰিটায়াৰ বনালোঁ, কিমান টকা ইনকাম হ'ল, ডিষ্ট্ৰিবিউটাৰ আপোনালোকক ডিষ্ট্ৰিবিউটাৰ যদি ল'বলৈ ভাবি আছে মোৰ পৰা ডিষ্ট্ৰিবিউটাৰো ল'ব পাৰে। ঠিক আছে, তেতিয়া আপোনাক আমি ডিষ্ট্ৰিবিউটাৰ পেনেলৰ পৰা আপোনাক দেখাই আছোঁ ডিষ্ট্ৰিবিউটাৰৰ যে মোৰ ইনকাম যে হৈছে টুডে ইনকাম আপোনালোকে চাই আছে, চাওক 1190 ইউএছটাৰ ডে 1190 উইকলি। লাষ্ট উইকত মই 1100 এটা আই ডি এক্টিভেট কৰিছোঁ, এইটো ইনকাম হৈছে। তাৰপিছত লাষ্ট মাহৰ মোৰ ইনকাম হৈছে আপোনাৰ 3628 টকা। লাষ্ট মাহত মোৰ ইনকাম হৈছে 2349 টকা হৈছে। এইখিনি হ'ল ইনকাম। তলত আপোনালোকে চাই আছে যে মোৰ 2 মাহত কিমানটা ৰিটায়াৰ হৈছে। আপোনালোকে চাওক, পাৰ্টনাৰ এক্টিভেট ফুলি এক্টিভেট আছে, আপোনাৰ 4জন এক্টিভেট আছে, ইনএক্টিভেট আছে 11জন, আৰু পেণ্ডিং KYC আছে 17জন। ঠিক আছে, এইকেইটা মোৰ বিজনেছৰ নতুন মোৰ আই ডি, ডিষ্ট্ৰিবিউটৰ আই ডি, ৰিটেইলাৰ আই ডি এইকেইটা। তো আপোনালোকক এতিয়া মই দেখাই আছোঁ মই ৰিটেইলাৰ কেনেকৈ কি ছাৰ্ভিচ পোৱা যায় ৰিটেইলাৰত। তে আপোনালোকে ছাৰ্ভিচ পাব ইয়াতে। আপোনালোকে মেইন কথা হ'ল এইটো বিজনেছ কোম্পানীৰ পৰা আপোনালোকে একাউণ্ট অপেনিং ছাৰ্ভিচ কোনটো বেংকৰ আপোনালোকে পাব। চাওক, একাউণ্ট অপেনিং ছাৰ্ভিচ পাব, NSDLটো পাব, বেংক অফ মহাৰাষ্ট্ৰ পাব, আৰু কোটাক বেংকটো পাব। এই তিনিটা বেংকৰ আপোনালোকে ছাৰ্ভিচটো ল'ব পাৰে, বা একাউণ্ট অপেনিঙৰ ছাৰ্ভিচটো। এতিয়া আপুনি যদি কোটাকটো এক্টিভেট কৰিব খোজে তেতিয়া ইয়াত ছাৰ্ভিচত যাব লাগিব। তাৰপিছত আপোনালোকে চাওক, ইয়াতে 1099 টকা আছে, এইটো কিনিব লাগিব। তাৰপিছতহে আপোনালোকক তিনিটা বেংকৰ ছাৰ্ভিচ দিয়া হ'ব। তাৰপিছত আছে আপোনালোকে IRCTCৰ আই ডি আছে, এইটো কম দামত পাই যাব। এইটো আয়ুষ্মানৰ আই ডি আছে, আয়ুষ্মানৰ আই ডি যদি খোজে আয়ুষ্মানৰ আই ডিও পাব। ঠিক আছে, আপোনালোকে মেইন কথা হ'ল এই তিনিটা বেংকৰ 1099 টকাত তিনিটা বেংকৰ আই ডি আপোনালোকে পাই যাব। তো আৰু ছাৰ্ভিচ তলত 2 হুইলাৰ ইঞ্চুৰেঞ্চ, 4 হুইলাৰ ইঞ্চুৰেঞ্চ আপোনালোকে কৰিব পাৰিব। ঠিক আছে, বেংকিঙৰ ছাৰ্ভিচ আছে আপোনাৰ। এইকেইটা ছাৰ্ভিচ আছে। তো আপোনালোকে মোৰ পৰা যদি আই ডি ল'বলৈ খুজি আছে, ডিষ্ট্ৰিবিউটাৰ বা ৰিটেইলাৰ আই ডি ল'ব পাৰে। বিজনেছৰ আই ডি তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত কল কৰি আপোনালোকে আই ডি ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।